Hello students, welcome back to my YouTube channel. 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ কাৰণে হাফ ইয়াৰলি এক্সাম যিমান ইম্পৰ্টেণ্ট ফাৰ্ষ্ট ইউনিট টেষ্টটো হিমান ইম্পৰ্টেণ্ট অৰ্থাৎ হাফ ইয়াৰলি এক্সাম ফাৰ্ষ্ট ইউনিট টেষ্ট তোমালোকৰ প্ৰি টেষ্ট এই গোটেইখিনি এক্সাম তোমালোকৰ ইম্পৰ্টেণ্ট আছে কাৰণ ইয়াৰ মাৰ্কছ সেবাৰ পৰ্টেলত আপলোড কৰিব লাগিব সেই কাৰণে তোমালোকে যাতে হাফ ইয়াৰলি এক্সামত এটা ভাল মাৰ্কছ স্কোৰ কৰিব পাৰা তাৰ কাৰণে টেক অফ এমএইচ চেনেলৰ তৰফৰ পৰা সদায় চেষ্টা কৰা হ'ব আৰু আজিৰ এটো প্ৰথম ভিডিও তোমালোকক বিজ্ঞান অংক ইংলিশ বা সোশ্যাল সায়েন্সৰ কোৱেশ্চন তোমালোকক কমন কোৱেশ্চন দিয়া হ'ব যাতে তোমালোকে হাফ ইয়াৰলি এক্সামত এটা ভাল মাৰ্কছ স্কোৰ কৰিব পাৰা আজিৰ এই ভিডিওত মই বিজ্ঞানৰ তোমালোকৰ ক্লাস 10 ৰ যি প্ৰথম চেপ্টাৰটো আছে চেপ্টাৰটোৰ পৰা কি কোৱেশ্চন ইম্পৰ্টেন্ট আছে হাফ ইয়াৰলি এক্সামৰ কাৰণে ইয়াৰ বিষয়ে ডিসকাস কৰিম আৰু তোমালোকক জনাই দিবলৈ চেষ্টা কৰিম তোমালোকে হয়তো স্ক্ৰিনত দেখা পাইছা প্ৰথমটো চেপ্টাৰৰ তোমালোকৰ এইখিনি যিখিনি কোৱেশ্চন মই তোমালোকক দিম ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত কোৱেশ্চন অহাৰ ম্যাক্সিমাম চান্স আছে আৰু ইয়াৰ পৰাই তোমালোকৰ কোৱেশ্চন পৰীক্ষাত আহিব স্ক্ৰিনত হয়তো দেখা পাইছা আৰু এটা কথা তোমালোকে ধ্যান দিব লাগিব যে হাফ ইয়াৰলি এক্সামত যেহেতু তোমালোকৰ ফুল সিলেবাসৰ পৰা কোৱেশ্চন নাহে সেই কাৰণে কোৱেশ্চনৰ মাৰ্কসটো তোমালোকৰ 90 মাৰ্কসৰে থাকিব সেই কাৰণে অলপ বেছিকে কোৱেশ্চন এটা চেপ্টাৰৰ পৰা আহিব মেট্ৰিকত তোমালোকৰ এটা চেপ্টাৰৰ পৰা যদি তোমালোকৰ 5 বা 6 আহে তেনেহলে হাফ ইয়াৰলি এক্সামত হেতু চেপ্টাৰৰ পৰা 10 বা 12 আহিব কাৰণে সেই কাৰণে তোমালোকৰ কি কৰিব লাগিব বেছি কোৱেশ্চন চাব লাগিব স্ক্ৰিনত হয়তো তোমালোকে দেখা পাইছা প্ৰথমটো চেপ্টাৰৰ পৰা তোমালোকৰ 1 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটাৰডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটাৰটা কিয় পৰিষ্কাৰ কৰিব লাগে এই বিষয়ে তোমালোকৰ লিখিব লাগিব 2-3 লাইনৰ কোৱেশ্চনৰ আনসাৰ তোমালোকে শিকিবা বহুত দৰকাৰী এই কোৱেশ্চনটো তোমালোকৰ কাৰণে তাৰ পাছত তোমালোকৰ নেক্সট যেটো প্ৰশ্নাৱলী আছে নেক্সট প্ৰশ্নাৱলীৰ 1 নম্বৰ কোৱেশ্চনটো ইয়াত বহুত ইম্পৰ্টেন্ট এই কোৱেশ্চনটো মেট্ৰিক পৰীক্ষাত অহা দেখা যায় গতিকে এটা কোৱেশ্চন যদি মেট্ৰিক পৰীক্ষাত অহা দেখা যায় তেনেহলে হাফ ইয়াৰলিত এটো অহাৰ ম্যাক্সিমাম চান্স থাকে সেই কাৰণে তোমালোকে পৰৱৰ্তী যেটো অনুশীলনী প্ৰশ্নাৱলী তোমালোকৰ আছে সেই প্ৰশ্নাৱলীৰ পৰা তোমালোকৰ 1 নম্বৰ কোৱেশ্চনটো মাষ্ট বি তোমালোকে শিকিবাই বহুত দৰকাৰী এটো কোৱেশ্চন তাৰ পাছত তোমালোকৰ কি কৰিব লাগিব নেক্সট যেটো প্ৰশ্নাৱলী আছে মই গৈ আছো নেক্সট প্ৰশ্নাৱলীত তোমালোকে 1 নম্বৰ কোৱেশ্চনটো ইয়াৰ পৰা শিকিব লাগিব এইখিনি কোৱেশ্চন তোমালোকৰ জনাটো অত্যন্ত প্ৰয়োজন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামত অহাটো ম্যাক্সিমাম চান্স আছে আৰু 3 নম্বৰ যেটো কোৱেশ্চন আছে তলত বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা জাৰণ আৰু বিজাৰণৰ বিষয়ে যদি তোমালোকে জানা তেনেহলে জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ তোমালোকে চিনাক্ত কৰিব পাৰিবা কনসেপ্টটো ক্লিয়াৰ কৰি ৰাখিবা এইটো যেটো সমীকৰণ ইয়াত দিয়া আছে সোডিয়াম প্লাস অক্সিজেন তোমালোকৰ গিভছ সোডিয়াম অক্সাইড এইটো যদি নাহে তোমালোকৰ যদি কনসেপ্ট ক্লিয়াৰ থাকে তেনেহলে এইটো নাহিলেও তোমালোকে পাৰিবা সেই কাৰণে কনসেপ্ট ক্লিয়াৰ কৰি জাৰণ আৰু বিজাৰণৰ বিষয়ে জানি লবা তেনেহলে জাৰিত আৰু বিজাৰিত পদাৰ্থসমূহ তোমালোকে অতি সহজতে চিনাক্ত কৰিব পাৰিবা পৰৱৰ্তী তোমালোকৰ যেটো প্ৰশ্নাৱলী পৰৱৰ্তী আৰু নাই ডাইৰেক্ট অনুশীলনীত আহি গৈছো আৰু অনুশীলনীত কেইটামান প্ৰথমতে এমসিকিউ টাইপৰ কোৱেশ্চন দিয়া আছে এই এমসিকিউ টাইপৰ কোৱেশ্চনখিনি তোমালোকৰ মাষ্ট বি শিকিব লাগিব আৰু এটা সৰু কথা মই এইখিনিতে তোমালোকক জনাই দিও তোমালোকৰ বিজ্ঞানৰে হোক বা মেথছৰে হোক অনুশীলনীত বা তোমালোকৰ প্ৰশ্নাৱলীত যিখিনি এমসিকিউ আছে সেইখিনি তোমালোকে মাষ্ট বি এটাও নেৰিবা যেহেতু 45 টা এমসিকিউ তোমালোকৰ আহিব গতিকে কিতাপৰ পৰা 99% এমসিকিউ যিকিটা আছে হেকিটা অহাৰ ম্যাক্সিমাম চান্স থাকে সেই কাৰণে তোমালোকে হাফ ইয়াৰলি এক্সামত অনুশীলনী বা প্ৰশ্নাৱলীৰ যিখিনি তোমালোকৰ এমসিকিউ আছে এটাও এৰিব নোৱাৰিবা যিকোনো চেপ্টাৰৰে হোক বিজ্ঞানৰে হোক সোশ্যাল সায়েন্সৰে হোক মেথছৰে হোক যিকোনো সাবজেক্টৰে যিকোনো চেপ্টাৰৰে হোক তোমালোকে গুটেখিনি শিকিব লাগিব প্ৰথম চেপ্টাৰত যিখিনি এমসিকিউ আছে বিজ্ঞানৰ সেইখিনি তোমালোকে শিকি ৰাখিবা এইখিনি গুটেখিনি ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে তাৰ পাছত তোমালোকৰ 4 নম্বৰ যেটো কোৱেশ্চন আছে যে এই সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণ সমূহ কি সন্তুলিত কৰিব লাগে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কাৰণে এটো তোমালোকে শিকিবা তাৰ পাছত তোমালোকৰ সন্তুলন কৰা 6 নম্বৰত যেটো আছে তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা অৰ্থাৎ সমান কৰিবা দুই সাইডে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটোৰ পৰা আৰু হাফ ইয়াৰলি এক্সামত ইয়াৰ পৰা কোৱেশ্চন তোমালোকৰ আহিবই এইখিনি যিখিনি দিয়া আছে ইয়াৰ পৰা নাহিলে তোমালোকৰ সন্তুলন কৰা এটা বিক্ৰিয়া বা দুটা বিক্ৰিয়া তোমালোকক দিবই আৰু তোমালোকে সন্তুলিত কৰি দেখুৱাব লাগিব পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন হাফ ইয়াৰলি পৰীক্ষাত অহাটো বহুত চান্স আছে 99% চান্স আছে সেই কাৰণে তোমালোকৰ এইখিনি শিকিব লাগিব কিতাপৰখিনি শিকিবা বা কনসেপ্টটো ক্লিয়াৰ কৰি ৰাখিবা তেনেহলে বনাই আহিলো তোমালোকে ধুনিয়াকৈ পৰীক্ষাত আনসাৰ কৰিব পাৰিবা কোনো ধৰণৰ প্ৰবলেম নাই তাৰ পাছত তোমালোকৰ ইয়াত আৰু তোমালোকৰ বেছি ইম্পৰ্টেন্ট নাই তাৰ পৰৱৰ্তী 9 নম্বৰ যেটো কোৱেশ্চন আছে তাপবৰ্জ্য আৰু তাপগাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া
বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ আৰু 7 নম্বৰ কুৱেশ্যনটো তোমালোকে শিকিব পাৰা এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায় যে তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা তোমালোকৰ নাম দি আছে কেলছিয়াম হাইড্ৰক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড এই দুটাই বিক্ৰিয়া কৰিলে কেলছিয়াম কাৰ্বনেট প্লাছ পানী উৎপন্ন হয় এনেকৈ তোমালোকৰ বিক্ৰিয়া আকাৰে লিখিব লাগিব লিখি পেলাই তাৰপিছত তোমালোকৰ সন্তুলিত কৰিব লাগিব এইখিনিও চাব পাৰা তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা 9 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট তাপবৰ্জি আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়ে প্ৰায় সময়তে পৰীক্ষাত অহা দেখা যায় কুৱেশ্যনটো সেইকাৰণে তোমালোকৰ 9 নম্বৰ কুৱেশ্যনটো চাব লাগিব তাৰপাছত তোমালোকে অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা ম্যাক্সিমাম সময়তে এই কুৱেশ্যনটো অহা দেখা যায় সেইকাৰণে অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি এইটো শিকি ল'বা বহুত ইম্পৰ্টেণ্ট তাৰপাছত 16 নম্বৰ কুৱেশ্যনটো তোমালোকে হয়তো দেখা পাইছা জাৰণ আৰু বিজাৰণৰ বিষয়ে মই কৈছিলোঁ তোমালোকে কনসেপ্ট ক্লিয়াৰ কৰি ৰাখিব লাগিব জাৰণ আৰু বিজাৰণ কাক বোলে সৰু কুৱেশ্যন তোমালোকৰ আহি যাব পাৰে জাৰণ কাক বোলে বা বিজাৰণ কাক বোলে উদাহৰণ দিয়া 2 মাৰ্কছৰ কাৰণে আহি যাব পাৰে জাৰণ কাক বোলে উদাহৰণ দিয়া এনেকৈ তোমালোকৰ 2 মাৰ্কছৰ কাৰণে এই কুৱেশ্যনটো অহাৰ বেছি চান্স আছে তোমালোকে শিকি ৰাখিবা লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় 18 নম্বৰ কুৱেশ্যনটো তোমালোকে হয়তো দেখা পাইছা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে শিকিব লাগিব এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে তোমালোকৰ কাৰণে তাৰপিছত তোমালোকে এই লাষ্টত যে দুটা আছে এটা উদাহৰণৰ সৈতে তলৰ পথসমূহ ব্যাখ্যা কৰা ক্ষয় বৱন কাক বোলে চৰ্বিৰ দুৰ্গন্ধিতা কাক বোলে এনেকৈ কুৱেশ্যনটো আহি যাব পাৰে ক্ষয় বৱন কাক বোলে বা চৰ্বিৰ দুৰ্গন্ধিতা কাক বোলে সৰু কুৱেশ্যন সুধি দিব পাৰে ম্যাক্সিমাম মাজে মাজে সোজা মানে দেখা যায় পৰীক্ষাত মাজে মাজে সোধে সেইকাৰণে তোমালোকে এই সৰু সৰু যে দুটা কুৱেশ্যন আছে ক্ষয় বৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা এই দুটা কুৱেশ্যন শিকি ৰাখিবা তো প্ৰথম যেটো চেপ্টাৰ আছিল তোমালোকৰ এই প্ৰথম চেপ্টাৰৰ পৰা কি কি কুৱেশ্যন অহাৰ চান্স আছে সেইখিনি মই আজিৰ এই ভিডিঅ'ত তোমালোকক জনাই দিবলৈ চেষ্টা কৰিছোঁ তোমালোকে এই কুৱেশ্যনসমূহ নিশ্চয় শিকিবা আৰু পৰৱৰ্তী যি চেপ্টাৰ আছে তোমালোকৰ সিলেবাস চাই মই কি কৰিম পৰৱৰ্তী চেপ্টাৰৰ পৰা কুৱেশ্যনসমূহ ইম্পৰ্টেণ্ট দিবলৈ মই চেষ্টা কৰিম তোমালোকে জাষ্ট মোক সাপোৰ্ট কৰিব লাগিব ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব তোমাৰ বন্ধুবৰ্গসকলক জনাব লাগিব আৰু ভিডিঅ'টোত বেছি বেছি লাইক কৰিব লাগিব কমেন্টছ কৰিব তোমালোকৰ যে কোন চেপ্টাৰৰ পৰা মানে কুৱেশ্যন বেছিক কমন তোমালোকৰ লাগে মেথছৰ পৰা লাগে না সায়েন্সৰ পৰা লাগে বা সোশ্যাল সায়েন্সৰ পৰা যদিও লাগে তোমালোকে কমেন্টছ কৰি মোক জনাবা মই ট্ৰাই কৰি আছো টেক অফ এমএচ চেনেলৰ তৰফৰ পৰা যাতে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ্থীক যিমান পৰা যায় হেল্প কৰিব পাৰিম হেতু মই মানে ট্ৰাই কৰি আছো তোমালোকে যদি সাপোৰ্ট কৰা নিশ্চয় কৰিব পাৰিম তো পৰৱৰ্তী চেপ্টাৰৰ কুৱেশ্যন অতি সোনকালে তোমালোকৰ কাৰণে দিম তোমালোকে এই ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই তোমালোকে হয়তো বহুতেই জানা প্ৰায় আজি 3-4 বছৰ বা 5 বছৰ ধৰি এই চেনেলৰ জৰিয়তে মেট্ৰিক পৰীক্ষাৰ্থী আৰু এছএছ পৰীক্ষাৰ্থীক হেল্প কৰা হৈ আছে গতিকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটো অন কৰি ৰাখিবা যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ তোমালোকে এই ভিডিঅ'সমূহ চাব পাৰিবা আৰু যিমান পাৰে এটা হলেও শ্বেয়াৰ কৰিবা এই ভিডিঅ'টো যাতে তোমাৰ বন্ধুবৰ্গও জানিব পাৰে এই কথাখিনি আৰু যিখিনি কুৱেশ্যন তোমালোকক ইম্পৰ্টেণ্ট দিছো খালি চাই বহি নাথাকিবা শিকিবলৈ ট্ৰাই কৰি এটা পৰীক্ষাত আহিলে তোমালোকে এই প্ৰশ্নখিনিৰ আনসাৰ ধুনীয়াকৈ কৰিব পাৰা তো লগ পাম পৰৱৰ্তী ভিডিঅ'ত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ